তো এইটো ব্লাউজটোৰ চেষ্ট আছে মোৰ 34 আৰু তো গোটেই ব্লাউজটো মোৰ ৰেডি হ'ল। এইটো প্ৰিন্স কাট, মই পাইপিংটো অলপমান দেখাই দি আছোঁ আপোনালোকক। তো এইটো হ'ল ব্লাউজৰ কাপোৰ আৰু এইটো হ'ল ব্লাউজৰ লাইনিং। তো এই লাইনিংটো এতিয়া কাটিং কৰিম আৰু কাটিং কৰাৰ কাৰণে মই ইয়াতে পাৰি ল'ম আৰু তাৰ আগতে এই যিটো লাইনিং আছে লাইনিং আৰু কাপোৰটো মই অলপমান প্ৰেছ মাৰি ল'ম, প্ৰেছ মাৰি সমান কৰি লওঁ। তো কাপোৰটো প্ৰেছ মাৰি লোৱাৰ পাছত ইয়াতে তলত আমি ফাৰ্ষ্টত এটা মাৰ্জিন কৰিব লাগিব। তো এইটো মাৰ্জিন কৰিলোঁ। এতিয়া এই মাৰ্জিনটো হোৱাৰ পাছত মাৰ্জিনটোৰ পৰা আমাৰ যিটো ব্লাউজৰ দীঘল আছে সেইটো দীঘলটো ল'ম। তো মোৰ এইটো ব্লাউজটোৰ দীঘল আছে 13 ইঞ্চি আৰু এই যিটো দীঘলৰ মাৰ্জিন ওপৰৰ এই ওপৰৰ মাৰ্জিনটোৰ পৰা যিটো ব্লাউজটোৰ আনমলটো ল'ম, 5.5 ইঞ্চি আনমল ডাউন ল'ম আৰু যিটো বেকনেকটো উঠা থাকিব তো বেকনেকটো 3 ইঞ্চি ল'ম। এতিয়া এই যেকেইটা মাৰ্জিনখিনি আমি উঠাই ল'ম। এতিয়া আমি জোখিম ব্লাউজৰ আমাৰ গল উঠা থাকে, পিছপিনে গল উঠা থাকে, সেইবিলাকৰ এই যিটো গলৰ বহল এইটো 3 ইঞ্চি ল'ব আৰু এই 3 ইঞ্চিৰ পৰা আকৌ ইভাগে 3 ইঞ্চি ল'ব, 3 ইঞ্চি শোল্ডাৰ। তো টোটেল কিমান হ'ল 6 ইঞ্চি, 6 দুগুণে 12 ইঞ্চি আমাৰ শোল্ডাৰ থাকিব। তো এইটো মাৰ্জিন হ'ল। মাৰ্জিন হোৱাৰ পাছত তো এইটো ব্লাউজটোৰ চেষ্ট আছে মোৰ 34 আৰু এই 34ত মই 3 ইঞ্চি এলাউন্স দিব লাগিব। তো টোটেল হ'ব 37। তো 37টো যদি মই 4 ভাগ কৰোঁ 9.2 আহিব। তো মই চেষ্ট ইয়াতে 9.2 ৰাখিলোঁ আৰু যিটো কঁকাল 30 ইঞ্চি কঁকাল আছে আৰু এই 30টো যদি মই 4 ভাগ কৰোঁ কিমান আহিব 7.5। তো 7.5 আহিব। ইয়াতে মই মাৰ্জিন কৰিলোঁ আৰু ইয়াতে তলত 1 ইঞ্চি আমি এলাউন্স ল'ব লাগিব। ঠিক আছে, তো এইটো আমি মাৰ্জিন উঠাই লওঁ। এতিয়া এই মাৰ্জিনটোৰ পৰা আমি 1 ইঞ্চি কাপোৰ এক্সট্ৰাকে ৰাখিম, যেটো নেকি আমাৰ পিছত কাষ্টমাৰে ব্লাউজটো আমাৰ লুজ কৰিব পাৰে সেইটো কাৰণে। এতিয়া চেষ্টৰ এই মাৰ্জিনৰ পৰা এইভাগে আমি 1/2 ইঞ্চি ল'ব লাগিব। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি উঠাই ল'ব লাগিব। এইটো ৰাউণ্ড শ্বেপ দি দিম এনেকুৱা কৰি আৰু এইটো গলৰ মাৰ্জিনটো উঠাই ল'ম। গলটো আমি ৰাউণ্ড শ্বেপ কৰি আনিম এনেকুৱা। 3 ইঞ্চি আমাৰ এইটো কাটা আহিব। এই 3 ইঞ্চি আমাৰ ইয়াতে কাটা আহিব। কাটা আহি পেলাই ইয়াতে এটা হুক অথবা কিবা এটা ডিজাইন হ'ব, যিখিনি মই আপোনালোকক চিলাই কৰাতে দেখাই দিম। এতিয়া আমাৰ তলৰ যিটো শ্বেপ সেই শ্বেপটো দিয়াৰ মাৰ্জিন উঠাব লাগিব আৰু এই শ্বেপটো আমি 3.5 ইঞ্চি আঁতৰত দিম আৰু এইটো উঠাই দিম 4 ইঞ্চি। তো ইয়ালৈকে এইটো উঠাই দিম। তো এই যিটো বেকপাৰ্ট আমাৰ মাৰ্জিন হ'ল। তো এইটো আমাৰ বেক পাৰ্টটো কাটিং হ'ল। এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো কাটিং কৰিব লাগিব আৰু তাৰ কাৰণে এই যিটো লাইনিং আছে লাইনিংটো আমি ঘূৰাই ল'ম। তো এই লাইনিংটো এনেকুৱা কৰি ঘূৰাই ল'লোঁ। এতিয়া ঘূৰাই লৈ ইয়াৰ ওপৰত আমি এই যিটো বেক পাৰ্ট আছে বেক পাৰ্টটো পাৰি ল'ম। তো ইয়াত আমি বেক পাৰ্টটো পাৰি ল'লোঁ। পাৰি লৈ পেলাই আমি মাৰ্জিনখিনি উঠাই ল'ম। এইটো হ'ল ওপৰৰ মাৰ্জিন আৰু এইটো হ'ল তলৰটো আমি অলপমান নমাই দিম। এই চাইডৰ মাৰ্জিনটো উঠাই ল'ম। এতিয়া আমি ইয়াতে যেটো শোল্ডাৰৰ মাৰ্জিন এইটো উঠাই ল'ম। ইভাগৰ এইটো মাৰ্জিনটো উঠাই ল'ম আৰু এই আনমলৰ মাৰ্জিনখিনি আমাৰ বহুতেই প্ৰয়োজন, এইখিনি উঠাই ল'ব লাগিব। তো এইখিনি মাৰ্জিন হোৱাৰ পাছত এই যেটো মাৰ্জিন কৰিলোঁ এই মাৰ্জিনটোৰ পৰা আমি এইটো 3.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিম আৰু ওপৰতো আমি 3.5 আঁতৰত এটা মাৰ্জিন কৰিম। ঠিক আছে, এতিয়া আমাৰ এই যেটো বেকপাৰ্টটো আমি আঁতৰাই দিম। এই মাৰ্জিনটো আমি চিধা কৰি উঠাই ল'ম প্ৰিন্স কাট দিয়াৰ কাৰণে আৰু ইভাগে এইটো দি ল'লোঁ। ইভাগে গলৰ মাৰ্জিনটো উঠাই ল'ম। তো এটা আমাৰ নেকটো যেটো ডিপ সেইটো জুখিব লাগিব। তো ফ্ৰণ্ট নেক ডিপটো আছে 8 আৰু এইটো ভি নেক আহিব। তো মই এইটো মাৰ্জিনখিনি উঠাই ল'ম এনেকুৱা কৰি। এতিয়া আমাৰ যেটো বেছ পাৰ্টটো ল'ব লাগিব। তো বেছ পাৰ্টটো মই এইটো ডাউন ৰাখিম 9.5
কাৰণ কি ব্লাউজটো আমাৰ অলপ শৰ্ট হয়, বেছি দীঘল নহয়। আৰু আনমোলৰ ইয়াৰ পৰা আমি এইটো 4.5 ইঞ্চি ৰাখিম, 4.5 তলত মাৰ্জিন কৰিম। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি এনেকুৱা কৰি ৰাউণ্ড শ্বেপ কৰি আনিম। এতিয়া আমি ইয়াৰে গেপিং পইণ্টটো জুখি চাম, কাৰণ কি এইটো আমাৰ 7 ইঞ্চি থাকিব লাগিব। তো এই পাৰ্টটো আমাৰ মাৰ্জিন হ'ল। এতিয়া আমি এইটো কাটি ওলাম। তো এইটো আমাৰ কাটিং হ'ল। এইটো আমি সাইডত ৰাখো। এতিয়া তাৰে যেটো লগৰ পাৰ্ট হেতু ওলাব লাগিব, আৰু হেতু আমি ইখিনিৰ পৰা ওলাব লাগিব। তো এটোৰ কাৰণে এই যেটো কাটিং আছে, এই কাটিংটোৰ পৰা আমি 1.5 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিম। এটো 1.5 ইঞ্চি। এতিয়া ইয়াৰে যেটো 1.5 ইঞ্চি মাৰ্জিন, এই মাৰ্জিনৰ পৰা আমি এটো মিলাব লাগিব এনেকুৱা কৰি। ইয়াতে এনেকুৱা কৰি ৰাখিম। এতিয়া চাওক, ইয়াতে যে ভিতৰত এই 1.5 ইঞ্চি কাপোৰ আছে, এইখিনি কাপোৰ আমাৰ এক্সট্ৰাকে, এইখিনি মই বুজাই আছো কি কাৰণত ৰাখিলো। এতিয়া ইয়াৰ ওপৰত আমি আমাৰ যেটো এই বেক পাৰ্ট আছে, এই বেক পাৰ্টটো পাৰি লম। যেনেকুৱা কৰি প্ৰথমত আমি পাৰি লৈছিলো, ঠিক তেনেকুৱাকে এনেকুৱা কৰি মিলাই লম। ঠিক আছে, মিলাই লৈ আমি এইটো আনমোলৰ মাৰ্জিন উঠাম। তো এনেকুৱা কৰি মাৰ্জিনটো উঠাই ললো। ঠিক আছে, এতিয়া আমি এই যেটো বেক পাৰ্ট আছে, বেক পাৰ্টটো আকৌ আমি আঁতৰাই দিম। এতিয়া স্কেলেদি এইটো আমি মাৰ্জিনখিনি উঠাই লম। এতিয়া এই যেটো আমাৰ এই পাৰ্টটো কাটিং কৰা আছে, এটোৰ হিচাপত আমি ইয়াতে মাৰ্জিনখিনি উঠাই লম এনেকুৱা কৰি। তো এইটো আমি মাৰ্জিন উঠালো। ঠিক আছে, তো এইটো আমাৰ ইয়াতে মিলো আছে। এইটো আমাৰ মিডিল পইণ্ট আছিল, ইয়াতে আমি মাৰ্জিনখিনি উঠাই লম। এইটো আমাৰ মিডিল পইণ্ট। তো এইটো মিডিল পইণ্ট। ইয়াৰে পৰা আমি এতিয়া এনেকুৱা কৰি শ্বেপ আনিব লাগিব। এনেকুৱা কৰি শ্বেপ আনিব লাগিব। আকৌ ইয়াৰে পৰা আমি এইটো এই শ্বেপটো এই ইয়াতে আমাৰ মিলাব লাগিব, এইখিনিতে। এইটো চাওক, এই পাৰ্টটো আমাৰ এনেকুৱা কৰি মিলিব। এই পাৰ্টটো আমাৰ হ'ল। এতিয়া আমি এইটো কাটি ওলাম। তো এইটো হ'ল। এতিয়া আমি ইয়াৰে লগত এইটো মিলাই চাব লাগিব। এই যেটো মিডিল পইণ্ট, ইয়াতে পৰা আমি এইটো এনেকুৱা কৰি মিলাই চাম। ঠিকে আছে, আকৌ এই পাৰ্টটো আমি এনেকুৱা কৰি মিলাই চাম। তো এইটো অলপমান কাটা যাব। এইখিনি আমি চিলাই কৰাৰ পাছত এইখিনি ছাটি দিম। এইটো আমাৰ ইয়াতে মাৰ্জিন আছিল, ইয়ালৈকে আমি এইটো ছাটি দিব লাগিব। তো ঠিক আছে, এইটো আমাৰ যেটো বডি পাৰ্টটো কাটিং হৈ গ'ল। তো এই যিখিনি লাইনিং, ইয়াৰ পৰা আমি এতিয়া স্লিপছটো ওলাব লাগিব, আৰু তাৰ কাৰণে এইটো আমি দুজাপ কৰি ল'ম। আকৌ তাৰ কাৰণে ফাৰ্ষ্টত আমি ইয়াতে এটা মাৰ্জিন কৰিম। এতিয়া আমাৰ যেটো স্লিপছটোৰ দীঘল আছে, এই দীঘলটো ল'ম। তো স্লিপছটো মোৰ দীঘল আছে 19, তো মই ইয়াতে 19ত মাৰ্জিন কৰিলো। আৰু এই মাৰ্জিনটোৰ পৰা যেটো আমি আনমোল ৰাউণ্ড দিম, তো সেইটো আমি 4 ইঞ্চিত দিম। তো ইয়াতে 4 ইঞ্চিত মাৰ্জিন কৰিলো। আৰু এই মাৰ্জিনটোত আমি তাতে ব্লাউজটো কাটিং কৰাতে আনমোল ডাউন কিমান দিছিলো, 6 আৰু যেটো কাফ, এইটো আছে 8 ইঞ্চি। 8টো আমি দুভাগ কৰি পেলাই 4 আহিব। তো ইয়াতে 4ত মাৰ্জিন কৰিলো। তো এইটো মাৰ্জিন হ'ল। মাৰ্জিন হোৱাৰ পাছত আমি এইটো স্লিপছটো কাটি ওলাব লাগিব। অকণমান চিলাইৰ কাৰণে ৰাখিম ইয়াতে। তো এইটো কাটি দিলো। এতিয়া আমি ইয়াৰে তালপাতটো একেবাৰে ছাটি দিম। তো এইটো আমি তালপাতটো ছাটি দিলো। তো এইটো আমাৰ ব্লাউজৰ যেটো লাইনিংখিনি কাটিং কৰা কমপ্লিট হ'ল। এতিয়া আমাৰ যেটো মেইন কাপোৰ, সেইটো কাটিং কৰিব লাগিব। তো এইটো মই আগতে অলপমান প্ৰেছ মাৰি লৈছিলো, এতিয়া আৰু অলপমান প্ৰেছ মাৰি লম। তো এইটো যেটো কাপোৰটো মই প্ৰেছ মাৰা হ'ল। এতিয়া যিখিনি আমাৰ ব্লাউজৰ লাইনিং আছে, গোটেইখিনি মই ইয়াতে মিলাই লম। তো ফাৰ্ষ্টত আমি মিলাম ইয়াতে স্লিপছটো, কাৰণ যিহেতু স্লিপছটো আমাৰ দীঘল, তো মই স্লিপছটো আগতে মিলাই ল'ব লাগিব। তাৰ পাছত মিলাব লাগিব আমাৰ বেক পাৰ্টটো। এইটো বেক পাৰ্টটো ইয়াতে মিলালো।
তাৰ পাছত মিলাম এইটো আমাৰ ইয়াতে আহিব। তো ইয়াতে এইটো আমাৰ এই পাৰ্টটো একদম পুৰা মিলিছে, কিন্তু এতিয়া আমাৰ বাকী থাকিল এই পাৰ্টটো। তো ইয়াতে কাপোৰটো মোৰ অলপমান কম হ'ব, কাৰণ কিয় স্লিভছটো বেছি দীঘল আছে। তো এতিয়া কি কৰিম, এই যিটো ব্লাউজ পিচ ইয়াৰে যিটো মেখেলাটো বহুত দীঘল, মেখেলাটোৰ পৰা অলপমান কাপোৰ কাটি ওলাম। তো এইকেইটা পাত আমি কাটি ওলাম, এইখিনি যিহেতু মোৰ মিলোৱা হ'ল। তো এইটো হ'ল স্লিভছ। তো এই যিখিনি কাপোৰ ওলালে এইখিনিৰ পৰা আমি এতিয়া ব্লাউজৰ সেই পাৰ্টটো ওলাব লাগিব। তাৰ কাৰণে এইখিনি আমি অলপমান প্ৰেছ মাৰি সমান কৰি লওঁ। এতিয়া আমি ইয়াতে এই পাৰ্টটো ওলাম। তো এইটো আমাৰ যিটো ব্লাউজটো মোৰ কাটিং হৈ গ'ল। এতিয়া এইটো চিলাম, তো আপোনালোকে চিলাইটো চাই থাকিব। এতিয়া মই মেচিনত বহিলো, আৰু মেচিনত এতিয়া আমাৰ প্ৰথম কামটো হ'ল যে এই যিটো ব্লাউজটোৰ আমাৰ লাইনিংখিনি লগোৱা। তো এইটোত লাইনিং লগোৱাৰ কাৰণে কি কৰিম, ইয়াতে আমাৰ দুপিচ লাইনিং আছে। এই যিটো তলৰ লাইনিংটো আমি এনেকুৱা কৰি টানি আনি ইয়াতে ৰাখি এইকেইটাৰ ওপৰত আকৌ এই লাইনিংটো ৰাখিম, এইকেইটা ৰাখিম। ইয়াৰ পৰা এটা এটা কৰি আমি এতিয়া লাইনিংখিনি লগাই লওঁ। তো এতিয়া আমাৰ যিখিনি ব্লাউজৰ পাৰ্ট গোটেইখিনিতে লাইনিংখিনি লগোৱা হ'ল। এতিয়া আমি কি কৰিম, এই যিখিনি কাষত আমাৰ এক্সট্ৰা কাপোৰ আছে এই কাপোৰখিনি আমি ছাটিব লাগিব। তো এইটো আমাৰ লাইনিংখিনি লগোৱা হ'ল, লাইনিংখিনি ছাটা হ'ল। এতিয়া আমি এটা এটা পাৰ্ট চিলাই কৰিব লাগিব। তো এতিয়া মই এই যিটো এই জইনটো দিব লাগিব, এই জইনটো কৰিম, কিন্তু ইয়াতে মই পাইপিং বহাম। তো তাৰ কাৰণে আগতীয়াকৈ মই এতিয়া পাইপিংটো বনাই ল'ব লাগিব। আৰু পাইপিং বনোৱাৰ কাৰণে আৰু এই কাপোৰটো মই আৰাকৈ কাটিছোঁ। তো যিকোনো কাপোৰেদি আপোনালোকে পাইপিং দিয়ক, সেই পাইপিঙৰ যিটো কাপোৰ সেইটো আমাৰ সদায় আৰাকৈ কাটিব লাগে। তো এইটো মই আৰাকৈ কাটিছোঁ, কাটি এনেকৈ অলপমান টানি দিছোঁ, কাৰণ কিয় টানি দিলে কাপোৰৰ যিটো ষ্ট্ৰেংথ সেইটো আপোনাৰ নাইকিয়া হৈ যায়, বলি যাই পেলাই এইটো ঠিক হয়। তো পাইপিংটো ফাৰ্ষ্টত আমি এনেকুৱা কৰি এই পাইপিংটো বনাই লওঁ। তো এইটো এটা চিলাই মাৰি ল'লোঁ ফাৰ্ষ্টত। চিলাই মানে কি, এইটো আমাৰ পাইপিংটো বনিলে। এতিয়া আমাৰ এই যিটো পাৰ্ট আছে এই পাৰ্টটোত পাইপিংটো আগতে আমি ইয়াতে লগাই লওঁ, এনেকুৱা কৰি ইয়াতে দি আকৌ এইটো চিলাই মাৰি লওঁ। এইটো আমি পাইপিংটো ইয়াতে লগাই ল'লোঁ। এতিয়া ইয়াৰে লগত যিটো পাৰ্টটো আছে এই পাৰ্টটো, এইটো আমি ইয়াতে চিলাব লাগিব। আৰু এইটো যিটো আমাৰ এই যিটো পাইপিং আছে এই পাইপিংটোৰ কাষেদি চিলাই মাৰিব লাগিব। তো এইটো চাওক, এইটো আমাৰ উঠিছে। এতিয়া আমি কি কৰিম, এই যিটো আমাৰ ভিতৰত এক্সট্ৰা কাপোৰ আছে এই পাইপিঙৰ আৰু পাইপিঙৰ কাপোৰখিনি এইখিনি আমি ছাটি দিব লাগিব। তো সমান কৰি দিলোঁ। এতিয়া এই এক্সট্ৰা যিখিনি কাপোৰ আছে এই কাপোৰখিনি আমি ছাটি দিম। তো এইটো আমি ছাটি দিলোঁ, ঠিক আছে। এইটো হ'ল, হোৱাৰ পাছত ছেকেণ্ড আৰু এটা যিটো পাৰ্ট আছে সেইটো আমি চিলাব লাগিব। তো সেইটোতেও আমি এনেকুৱা কৰি পাইপিংটো আগতে লগাই ল'ম।
তো এইটো পাৰ্টটো আমাৰ চিলাই হ'ল। এইখিনি আমি ছাটি সমান কৰি দিব লাগিব এইটো। তো এইটো সমান কৰি দিম। এতিয়া চাওক এইটো আৰু আমাৰ এইটো বৰাবৰ হ'ল। তো এইটো আমাৰ এনেকুৱা কৰি আহিব। এতিয়া আমি এই যেটো জইন আছে পাইপিং লগালো যেটো জইন, এই জইনটো আমি এই জইনটো মই এতিয়া ইণ্টাৰলক মাৰিলো। তো ইণ্টাৰলকটো মাৰিলো, এয়া চাওক ইণ্টাৰলকটো মাৰি দিলে আপোনালোকৰ যদি তো আপোনালোকৰ যদি ইণ্টাৰলক নাই, ইণ্টাৰলক নামাৰিলেও হ'ব বা হয়তো পিছতেও মাৰিব পাৰিব। তো মোৰ আছে যিহেতু মই এতিয়া মাৰি ললো। এতিয়া আমি ফ্ৰণ্টৰ এইখিনি বনাব লাগিব, প্লেটখিনি বনাব লাগিব। তো এই যেটো কাপোৰ, এই কাপোৰটো দি আমি বাৰ্টিক প্লেট আৰু হুক প্লেট বনাব লাগিব। তো এইটো হ'ব মোৰ হুক প্লেট। হুক প্লেটৰ কাৰণে এনেকুৱা সৰু এটা টুকুৰা লম। লৈ পেলাই ফাৰ্ষ্টত আমি এটা সাইড এনেকুৱা কৰি চিলাইটো এটা চিলাই মাৰি লওঁ। তো এইটো চিলাই মাৰি ললো। এতিয়া কি কৰিম, এই সৰু পাৰ্টটো আমি ইয়াতে লগাম। তাৰপাছত এই পাৰ্টটো আমি এনেকুৱা কৰি ফল্ড কৰি আনিম। ফল্ড কৰি ইয়াৰ ওপৰেদি আৰু এটা চিলাই মাৰি। তো এইটো আমাৰ হুক প্লেটটো হৈ গ'ল। এতিয়া যেটো বাৰ্টিক পাৰ্ট হ'ব সেইটো বনাব লাগিব। আৰু এইটোত হ'ব বাৰ্টিক পাৰ্ট। তাৰ কাৰণে এই যেটো কাপোৰৰ টুকুৰা এইটো আমি ইয়াতে এনেকুৱা কৰি লগাই ল'ম আকৌ। তো এইটো আমাৰ হৈ গ'ল। এতিয়া আমি বেক পাৰ্টৰ কামখিনি কৰিম। আৰু বেক পাৰ্টত মই আপোনালোকক এই পাৰ্টটো কাটিং কৰাতে কৈছিলোঁ যে ইয়ালৈকে আমাৰ অকণমান ফলা হ'ব, ফলা হৈ পেলাই ইয়াত অলপমান ডিজাইন হ'ব। আগতীয়াকৈ এটা লুপি বনাই ল'ব লাগিব। তো এই যেটো কাপোৰ আছে এই কাপোৰটো মই আৰাকে কাটিম অলপমান। আৰাকে কাটি এইটো আমি যেটো পাইপিঙৰ সূতা পাইপিঙৰ কি পিছপিনে ৰছী দিয়া যেনেকুৱা কৰি আমি ফিটা বনাওঁ, ঠিক তেনেকুৱা কৰি উল্টাই ল'ম চিলাই মাৰি পেলাই। তো এইটো আমি চিলাই মাৰি এটা লুপি বনাই লওঁ। তো এইটো আমাৰ লুপিটো হ'ল। এইটো আমি সাইডত ৰাখোঁ কাৰণ কি এইটো আমাৰ প্ৰয়োজন হ'ব। তো এতিয়া কি কৰিম, এই যেটো লাইনিঙৰ যেটো আমাৰ মিডিল পইণ্ট, এই মিডিল পইণ্টেদি এটা চিলাই মাৰি ল'ম আগতে। তো সমান কৰি লওঁ। এইটো যাতে সৰু ডাঙৰ নহয়, এইটো আপোনালোকে একদম সমান কৰি ল'ব। সমান কৰি ইয়াৰে কাষেদি দুই সাইডেদি দুটা চিলাই মাৰি লওঁ। তো এনেকুৱা সৰু এটা লাইনিঙৰ টুকুৰা কাটি ল'লো আৰু এইটো আমি ইয়াতে তলত দিম। তেনেকুৱা কৰি তলত ৰাখি পেলাই আমি আকৌ চিলাই মাৰিব লাগিব। তো আগৰ যেটো চিলাই মাৰিছোঁ সেইটো হিচাপত আমি এইটো চিলাই মাৰিম। তো এইটো চাওক, এটা আমাৰ ইজিলি হৈ গ'ল। এতিয়া কি কৰিম, এই যিখিনি এক্সট্ৰা লাইনিং আছে এই লাইনিংখিনি আমি এই যেটো সাইডটো চিলাই মাৰি এইটো আমাৰ চিলাই হৈ গ'ল। এইখিনি সমান কৰি কাটি দিম। তো এইখিনি হোৱাৰ পাছত আমি কি কৰিম, এই ইয়াতে যেটো আমাৰ বেকত যেটো শেপ হ'ব এই শেপটো দিব লাগিব। এইটো আমি তলৰ চিলাইটো মাৰিলো। এতিয়া কি কৰিম, আমি শোল্ডাৰ জইন দিম। তো শোল্ডাৰ জইন দিয়াৰ কাৰণে এই যেটো কাপোৰটো আমি এনেকুৱা কৰি চিধা কৰি লওঁ। চিধা কৰি লৈ এইটো ওপৰতে আগতে এটা চিলাই মাৰিম। ইয়াত আমি অলপমান ছাটি দিম, কাৰণ কিয় এই যেটো সূতাবোৰ ওলাই থাকিলে বেয়া লাগিব। কাৰণ কিয় ইয়াতো আমাৰ উল্টাই পেলাই আকৌ এটা চিলাই মাৰিব লাগিব। এতিয়া এই কাপোৰটো আমি এনেকুৱা কৰি লৈ এইটো উল্টাই পেলাই আৰু এটা চিলাই মাৰিম। তো এইটো আমাৰ শোল্ডাৰ জইনটো হৈ গ'ল। এতিয়া আমি এই যেটো গলৰ যিখিনি পাইপিং, এই পাইপিঙৰ কামখিনি কৰিম। তো এইখিনি গোটেইখিনি চিলাই কৰা হ'ল। এতিয়া আমাৰ যেটো পাইপিংটো বনোৱা হোৱাৰ পাছত এই যেটো ব্লাউজটোত আমি লগাব লাগিব। ফাৰ্ষ্টত এই সাইডটোৰ পৰা আমি ইয়াতে পাইপিংটো লগাম। পাইপিংটো আমি এই ব্লাউজত যেতিয়া পাইপিং লগাম এই ফেডটো কিন্তু লৰচৰ নকৰোঁ। ঠিক আছে, যেনেকুৱা আমি পাইপিং বনাওঁতে ৰাখিলোঁ ঠিক তেনেকুৱাকেই ৰাখিম। তো এইটো আমাৰ পাইপিংটো চিলাই মাৰা হ'ল। এই যেটো কাপোৰ, এই কাপোৰটো আকৌ এনেকুৱা কৰি মিহিকে ফল্ড কৰিম। এইটো চাওক কিমানখিনি কাপোৰ ধৰিছোঁ মই, ইমানখিনি ধৰি চেম আৰু এটা চিলাই মাৰিম।
তো ইয়াৰ আমাৰ এই চিলাইটো মৰা হ'ল এই চিলাইটো মাৰাৰ পাছত এই যিখিনি আমাৰ ভিতৰত এক্সট্ৰা কাপোৰ আছে এইবোৰ আমি ছাটি দিব লাগিব আৰু এইখিনি লাহে লাহে সমান কৰি ছাটি দিম তো চাওক এইখিনি আমাৰ ছাটা হ'ল এতিয়া ইয়াতে যে কোণা হ'ব ইয়াতে যাতে আমাৰ চিলাইটো কাটা নাযায় অলপমান আমি কাটি দিব লাগিব ইয়াতে অকণমান ইয়াতে কাটি দিম কোণাটোত এই চাওক এতিয়া ইয়াতে আমাৰ যেটো লুপি হ'ব ইয়াতে আমি কাট কৰি দিম কাৰণ কেটো পাইপিংটো বনোৱাতে আমি ডাইৰেক্টলি একেলগে বনাই গৈছো তো মই এটোত নাৰাখো কাৰণ কি ইয়াতে মোৰ এটা বাটন দিব লাগিব আৰু তাৰ কাৰণে এটা লুপি দিম কাৰণ কি এটা আমাৰ ওপেন থাকিব তো এই সাইডৰ পৰা এই যিখিনি কাপোৰ আছে এক্সট্ৰা যেটো মাথাটো ওলাই আছে এটো আমি এনেকৈ ফোল্ড কৰি এই কাপোৰটো এনেকৈ কৰি আনি এই যেটো কাপোৰ এতিয়া আমাৰ ইয়াতে দি সিলাই হ'ব তো এটা আমাৰ পাইপিংৰ যেটো ফিনিশিং সিলাই হেতু হৈ গল এতিয়া আমি ইয়াতে খুঁটাখিনি কাটি দিও তো এটো চাওক মোৰ পাইপিং হৈ গল এতিয়া পাইপিংটো কিমান মিহি হৈছে চাওক আপোনালোকে যে পাইপিং বনাই চাওক এই পাইপিংটো চাওক মোৰ কিমান মিহি হৈছে আৰু এই পাইপিংটো চাওক এটো গম পাইছে তো এতিয়া মই ইয়াৰে সাইড জয়েন কৰি পেলাই তলৰ কামখিনি কৰিম তাৰ পিছত যে স্লিপছৰ কামখিনি বাকি কামখিনি ফিনিশিং কৰিম তো এটো আমাৰ ব্লাউজটোৰ কাম কমপ্লিট হ'ল এতিয়া খালি অকল ইয়াতে এটা গুটাম লগাব লাগিব এই গুটামটো লগাম আৰু হুকখিনি লগাম তো ব্লাউজটোৰ এটা অকল ফিনিশিংৰ কামখিনি মোৰ বাকি আছে বাকি সিলাইৰ যিখিনি কাম সেইখিনি গতে কমপ্লিট হ'ল তো এটো চাওক ব্লাউজটো মোৰ ৰেডি হ'ল প্ৰেছ মাৰিলো হুক লগালো প্ৰেছ মাৰিলো তো গতে ব্লাউজটো মোৰ ৰেডি হ'ল এটো প্ৰিন্স কাট মই পাইপিংটো অলপমান দেখাই দি আছো আপোনালোকক তো ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু যদি মোৰ পেজত নতুন গাইছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো এটো হল ব্লাউজটোৰ ফ্ৰন্ট পাৰ্ট আৰু বেক পাৰ্টটো মই দেখাই দি আছো আপোনালোকক তো এটো হল ব্লাউজটোৰ বেক এয়া চাওক এটো পাইপিং আৰু ইয়াতে এটা বাটন দি দিছো যেটো মই কাটিংত কৈছিলো তো গটেটো দেখাই দি আছো এটো তো বাই বাই লগ পাম আৰু এটা নতুন ভিডিওত আৰু বহুত ধুনিয়া ব্লাউজ এটা